Hello student, welcome to today's video. আৰু আজি আমি chapter 11 অনুশীলনী 11.1 189 পেজত থকা 12 নম্বৰ কোৱেশ্চনৰ প্ৰবলেম বিলাক সলভ কৰিম। ইয়াতে কিছুমান চিত্ৰ দিয়া আছে, কোৱেশ্চনত চাবা কি লিখা আছে, তলত দিয়া চিত্ৰবোৰৰ আচ্ছাদিত অংশৰ কালি নিৰ্ণয় কৰা। যেনেকৈ এইটো A নম্বৰ কোৱেশ্চন, এটা যদি চোৱা এটা ছবি দিয়া আছে আৰু ছবিটোৰ এই কিছু অংশ কালাৰ কৰা আছে। আচ্ছাদিত মানে ৰং কৰা, যত কালাৰ কৰা আছে, যিখিনি থাকি দিয়া গৈছে সেইখিনি অংশৰ কালি উলিয়াব লাগে। এটা যেহেতু এইটো আমাৰ কালি উলিওৱা চেপ্টাৰ হয়, তেৰ আমি কিছুমান অলৰেডি সূত্ৰ পাইছো আৰু এই সূত্ৰবিলাক ব্যৱহাৰ কৰি আমি ইতিমধ্যে গণিত কৰি আহিছো। তোমালোকে আগৰ ভিডিঅ'বোৰ যদি ভালদৰে চাইছা অলৰেডি কিছু হলে অভিজ্ঞতা হৈছে। ইয়াতে আমি চাবা সুন্দৰকৈ প্ৰবলেমবিলাক সলভ কৰিম। ইয়াতে আমি চিত্ৰটো যদি ভালদৰে মন কৰো তেতিয়াহলে এইটো কি হয়, এই গোটেই চিত্ৰটো এইটো এটা আয়ত হয়, হয়নে? আৰু আয়তৰ লগতে ইয়াতে যদি আমি চাও মাজত এইটো বৃত্তৰ নিচিনা দেখা পোৱা যায়। আমি যদি এইফালে এনেকৈ টানি আনি লগাই দিও তেতিয়াহলে এইটো এটা সম্পূৰ্ণ বৃত্ত হৈ যাব। যেহেতুকে সম্পূৰ্ণ বৃত্ত নহয়, তাৰ মানে এইটো কি আধা বৃত্ত। এই বৃত্তটোক আমি অৰ্ধবৃত্ত বুলি ক'ব পাৰো, এইটো এটা অৰ্ধবৃত্ত হয়। তো আলটিমেটলি আমি যদি চাও এই গোটেই আয়তৰ যদি আমি কালি উলিয়াই পেলাই এই অৰ্ধবৃত্তৰ কালিটো উলিয়াই লও আৰু গোটেই বৃত্তৰ কালিৰ পৰা যদি আমি অৰ্ধবৃত্তৰ কালি বিয়োগ কৰি দিও, মাইনাস কৰি দিও, তেতিয়াহলে আমি এই ৰং কৰা অংশৰ কালি আমি বিচাৰি পাম, আচ্ছাদিত অংশৰ কালি বিচাৰি পাম। যেহেতুকে এইটো এটা কোনো শেপ নহয়, এনেকুৱা কোনো শেপৰ কোনো মানে সূত্ৰ নাই যে আমি সমাধান কৰিম, ডাইৰেক্ট কালি উলিয়াই দিম। সেইকাৰণে গোটেই কালি উলিয়াই পেলাই অৰ্ধবৃত্তৰ কালিটো গোটেই কালিৰ পৰা বিয়োগ কৰিব লাগিব। চিত্ৰটো যদি ভালদৰে চোৱা তেতিয়াহলে এই আয়তৰ প্ৰস্থ 9 সেন্টিমিটাৰ দিয়া আছে, কিন্তু দৈৰ্ঘ্য দিয়া নাই। যদি চোৱা এই আজডাল ইয়ালৈকে আছে, মানে মাজলৈকে আছে, তাৰ মানে আয়তৰ দৈৰ্ঘ্যৰ আধা দিয়া আছে, আধা 7 সেন্টিমিটাৰ দিয়া আছে। আধা কিয় দিয়া আছে? কাৰণ এইটো এটা অৰ্ধবৃত্ত হয়। এই অৰ্ধবৃত্তটোৰ আধা মানে আধা কি কয়, বৃত্তৰ মাজেদি কি যায়, কেন্দ্ৰৰ মাজেদি ব্যাস যায়। ব্যাসৰ আধা কি হয়, ব্যাসাৰ্ধ হয়। তাৰ মানে অৰ্ধবৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে। এই ব্যাসাৰ্ধৰে আমি ইয়াৰ কালি উলিয়াব পাৰিম আৰু ব্যাসাৰ্ধটোক যদি আমি ডাবল কৰি দিও তেতিয়াহলে এই সম্পূৰ্ণ আয়তটোৰ দৈৰ্ঘ্য আমি পাই যাম। বলা আমি সমাধান কৰো। এতিয়া তোমালোকে যদি চোৱা আমি ইয়াতে কি লিখিছো, আমাক চিত্ৰটোত এটা আয়ত আৰু এটা অৰ্ধবৃত্ত দিয়া আছে। তো আমি লিখিছো আয়তৰ দিশ 7/2, কাৰণ এইটো অৰ্ধবৃত্তৰ আধা দিয়া আছে। ঠিক আছে, 2 দি মাল্টিপ্লাই কৰিলে মানে এইখিনি 7 আৰু এইখিনি 7, টোটাল কিমান হ'ব 14 সেন্টিমিটাৰ। তো আমি প্ৰস্থ অলৰেডি আমাক দিয়া আছে 9 সেন্টিমিটাৰ। আমি কৰিম কি, আমি আয়তৰ কালি উলিয়াম, দিশ ইনটু প্ৰস্থ আমাৰ সূত্ৰ হয়। তো 14 × 9 সেন্টিমিটাৰ স্কয়াৰ। তো আমি 9 আৰু 14 যদি পূৰণ কৰো আমি কি পাম 126, মানে 126 সেন্টিমিটাৰ স্কয়াৰ বৰ্গ কিলোমিটাৰ। এইটো হৈ গ'ল আমাৰ এই আয়তৰ কালি। তো এতিয়া আমি আয়তৰ কালি উলিওৱাৰ পিছত আমি আকৌ অৰ্ধবৃত্তটোৰ কালি উলিয়াম। অৰ্ধবৃত্তটোৰ কালি কি হ'ব, ব্যাসাৰ্ধ r সমান সমান আমাক 7 সেন্টিমিটাৰ দিয়া আছে। গতিকে আমি বৃত্তৰ কালিৰ সূত্ৰ কি জানো, বৃত্তটোৰ কালি আমি পাই r স্কয়াৰ বুলি জানো। যেহেতু অৰ্ধবৃত্ত হয় গতিকে তাৰ আগত আমি হাফ লগাই দিব লাগিব। তাৰমানে অৰ্ধবৃত্তৰ কালি হাফ অফ পাই r স্কয়াৰ। আমি পাইৰ মান 7/22 দিয়া আছে আৰু r মানে আমি 7 পালো, যেটো কি স্কয়াৰ আছে দুটা 7। তো এইটো 7 আৰু এইটো 7 কাটা যাব, 2 ৰে আমি 22ক 11 বাৰ কাটিব পাৰো। তুমি 11 আৰু 7 যদি মাল্টিপ্লাই কৰো তেতিয়াহলে 77 সেন্টিমিটাৰ স্কয়াৰ পাম। তো এইটো হৈ গ'ল আমাৰ অৰ্ধবৃত্তটোৰ কালি। কিন্তু আমাক যেহেতুকে আচ্ছাদিত অংশৰ কালি নিৰ্ণয় কৰিব লাগে, গতিকে আমি লিখিছো আচ্ছাদিত অংশৰ কালি সমান সমান আয়তৰ কালি বিয়োগ মাইনাস অৰ্ধবৃত্তৰ কালি। 126ৰ পৰা 77 বিয়োগ কৰিলে আমি পাম 49 সেন্টিমিটাৰ স্কয়াৰ। তো এইটোৱে হৈ যাব আমাৰ যেটো প্ৰথম চিত্ৰ তাৰে কালি। বলা আমি আগবাঢ়িছো বি চিত্ৰটোলৈকে। বি চিত্ৰটো যদি ভালদৰে মন কৰা তেতিয়াহলে দেখিবা এটা আয়ত দিয়া আছে আৰু আয়তৰ মাজত এটা বৰ্গ দিয়া আছে। তাৰমানে আলটিমেটলি আমি আয়তৰ কালি উলিয়াব লাগিব, তাৰ পিছত বৰ্গৰ কালি উলিয়াব লাগিব। আৰু যেহেতুকে আমাক এই ৰং কৰা অংশৰ কালিহে উলিয়াব দিছে, তো আমি আয়তৰ কালিৰ পৰা যদি এই বৰ্গৰ কালিটো বাদ দিও, বিয়োগ দিও, তেতিয়াহলে আমাৰ ৰং কৰা অংশৰ কালি আমি পাম। ইয়াতে আমাক আয়তৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু বৰ্গৰ প্ৰতিটো বাহুৰ জোখ দিয়া আছে। তো আমি বলা গণিতটো অতি সহজে সমাধান কৰিব পাৰিম। আমি প্ৰথমতে লিখিছো চিত্ৰত আয়তৰ দিশ 15 আৰু প্ৰস্থ 10 সেন্টিমিটাৰ দিয়া আছে। তো আমি আয়তৰ কালিৰ সূত্ৰ জানো, দিশ পূৰণ প্ৰস্থ। তো দিশ 15 দিয়া আছে আৰু প্ৰস্থ 10 দিয়া আছে। তো 15 × 10 150 সেন্টিমিটাৰ স্কয়াৰ। আমি আয়তৰ কালি পাই গলো। তো এতিয়া আমি আকৌ লিখিছো বৰ্গৰ বাহু আমাক 7 সেন্টিমিটাৰ দিয়া আছে, এইটো দেখিছে। তো বৰ্গৰ কালিৰ সূত্ৰ আমি জানো যে বাহু পূৰণ বাহু। তো 7 × 7 আমি পূৰণ কৰিলে পাম 49 সেন্টিমিটাৰ স্কয়াৰ। তো আলটিমেটলি আমাৰ বৰ্গটোৰ কালিও আমি 49 সেন্টিমিটাৰ স্কয়াৰ পাই গলো। যেহেতুকে আমাক ৰং কৰা অংশৰ কালি উলিয়াব দিছে, তো আলটিমেটলি আমাৰ আচ্ছাদিত অংশৰ কালি কি হ'ব, আয়তৰ কালিৰ পৰা আমি বৰ্গৰ কালি বিয়োগ দিব লাগিব। আয়তৰ কালি যেহেতুকে আমি 150 পাইছো আৰু বৰ্গৰ কালি 49 পাইছো, তো 150ৰ পৰা আমি 49 ডিডাক্ট কৰিলে মাইনাস কৰিলে পাম 101 সেন্টিমিটাৰ স্কয়াৰ। তাৰ মানে আমাৰ বৰ্গৰ কালিটো বিয়োগ দিয়াৰ পিছত আমি টোটাল আচ্ছাদিত অংশৰ কালি পাই গলো
1 সেন্টিমিটার স্কয়ার এইটো হৈ গল আমাৰ বি নম্বৰ চিত্ৰটোৰ কালি আমি সি নম্বৰলৈকে আগবাঢ়িছো সি নম্বৰত যদি সোৱা চিত্ৰটোত কি কৰিছে এটা ডাঙৰ বৃত্ত আঁকি দিয়া আছে আৰু ডাঙৰ বৃত্তটোৰ ভিতৰত এটা সৰুকৈ বৃত্ত আঁকি দিয়া আছে আৰু দুটা বৃত্তৰে আমাক ব্যাসাৰ্ধ দিয়া আছে আমাক এই যিটো সৰু বৃত্তৰ বাহিৰৰ ডাঙৰ বৃত্তৰ ভিতৰৰ এই ৰং কৰা যিখিনি অংশ আছে এই ৰং কৰা অংশখিনি আমি কালি উলিয়াব লাগে গতিকে আমি লিখিছো যে চিত্ৰত ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমাক 14 সেন্টিমিটাৰ এটো দিয়া আছে তো আমি কালি সূত্র জানো যে পাই r স্কয়ার পাই মানে 7/22 আৰু r স্কয়ার মানে 2/14 তো হাতে দি আমি 14 দুইবাৰ কাটিব পাৰো তো আমি ডাঙৰ বৃত্তটোৰ কালি পাইছো 616 সেন্টিমিটাৰ স্কয়ার আকো আমি লিখিছো যে সৰু বৃত্তটোৰ ব্যাসাৰ্ধ আমাক 7 সেন্টিমিটাৰ দি আছে সৰু বৃত্তটোৰ কালি কি হ'ব কালিৰ সূত্ৰ একেই পাই r স্কয়ার গতিকে আমি সৰু বৃত্তটোৰ কালি পাই গলো 7/22 পূৰণ 7 * 7 এটা 7 কেনসেল গল তো 7 আৰু 22 আমি পূৰণ কৰিলে কিমান পাম 154 সেন্টিমিটার স্কয়ার হয়নে ইতে যেহেতুকে আমাক ৰং কৰা অংশৰ কালি লাগে আচ্ছাদিত অংশৰ কালি লাগে গতিকে আমাৰ আচ্ছাদিত অংশৰ কালি কি হ'ব ডাঙৰ বৃত্তৰ কালিৰ পৰা আমি সৰু বৃত্তৰ কালিটো বাদ দিব লাগিব ডিডাক্ট কৰিব লাগিব মাইনাস কৰিব লাগিব আলটিমেটলি আমাৰ ডাঙৰ বৃত্তৰ কালি হৈছে 616 আৰু সৰু বৃত্তৰ কালি 154 আমি 616 ৰ পৰা 154 বিয়োগ কৰিলে পাম 462 সেন্টিমিটার স্কয়ার তো এইটো হৈ গল আমাৰ সি নম্বৰত থকা চিত্ৰটোৰ কালি সো লেটস মুভ অন টু কোৱেশ্চন নম্বৰ ডি নম্বৰত আমাক এটা চিত্ৰ দি আছে দেখিবলৈ পাইছা এইটো হৈছে আমাৰ এটা ট্ৰেপিজিয়াম গোটেইটো হয়নে ট্ৰেপিজিয়ামৰ ভিতৰত এটা সৰুকৈ বৃত্ত আঁকি দি আছে আমি যদি মন কৰো ট্ৰেপিজিয়ামৰ এই বাহুডালৰ যোগ দি আছে এই বাহুটানে দুটা সমান্তৰাল বাহুৰ যোগ দি আছে লগতে আমাক সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এইটো হৈছে হাইট আমাক h 10 সেন্টিমিটাৰ দি আছে মাজৰ বৃত্তটোৰ আমাৰ ব্যাসাৰ্ধ দি আছে গতিকে একেবাৰে সহজ হৈ আছে আমাক এই ৰং কৰা মানে কালাৰ কৰা জায়গাখিনিৰ আমাক কালি উলিয়াব লাগে তো আমি কালাৰ কৰা জায়গাখিনি যেহেতুকে কোনো চিত্ৰৰ নাম নাপাও আমি গোটেই ট্ৰেপিজিয়ামৰ কালি উলিয়াম আৰু তাৰ পিছত বৃত্তৰ কালি উলিয়াম ট্ৰেপিজিয়ামটোৰ কালিৰ পৰা আমি বৃত্তৰ কালিটো বিয়োগ কৰি দিলেই এই বাকি থকা ঠাইখিনিৰ কালাৰ কৰা ঠাইখিনি আমি কালি পাই যাম তো বলা আমি প্ৰথমতে কি লিখিছো যে আমাক চিত্ৰত কি দি আছে ট্ৰেপিজিয়ামৰ a মানে ওপৰৰ বাহুটো দি আছে 10 সেন্টিমিটাৰ b মানে তলৰ বাহুটো সমান্তৰাল বাহুটো 16 সেন্টিমিটাৰ দি আছে h মানে আমাক হাইট দিয়া আছে 10 সেন্টিমিটাৰ আলটিমেটলি আমি ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ জানো হাফ অফ a plus b into h আমি এর জায়গা 10 বহাইছো বিৰ জায়গা 16 আকৌ h ৰ জায়গা 10 বহাইছো আমি 2 ৰে 10ক যদি আমি হৰণ কৰো 5 পাম তো 20 plus 16 আমি 26 পালো সরি 10 plus 16 26 আৰু ইনটু 5 আমি পূৰণ কৰি 130 সেন্টিমিটাৰ স্কয়াৰ পালো তাৰ মানে আমি ট্ৰেপিজিয়ামৰ কালি পালো তো ট্ৰেপিজিয়ামৰ কালিৰ পিছত আমি ভিতৰৰ কালি উলিয়াম বৃত্তৰ আমাৰ ব্যাসাৰ্ধ যেতুকে 3.5 সেন্টিমিটাৰ দিয়া আছে তো আমি বৃত্তৰ কালিৰ সূত্ৰ জানো যে পাই r স্কয়াৰ তো আমি কৰিছো কি পাই 7/22 আমাক দিয়া আছে লিখিছো আৰু r মানে আমাক 3.5 দিয়া আছে গতিকে 3.5 আৰু 3.5 আমি 7 ৰে 3.5 ক পইণ্টটো পাহৰি যোৱা আমি 35 ক যেতুকে 5 ৰে হৰণ কৰিব পাৰো 7 5 গুণ 35 5 ৰ আগতে এটা দশমিক লগাই দিলে হল 5 আৰু 22 পূৰণ কৰিলে আমি 11 পাম আৰু তাৰ পিছত 3.5 ৰে পূৰণ কৰিলে আমি পাই যাম 38.5 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে আমি ভিতৰত থকা বৃত্তটোৰ কালিও পাই গলো তো এতিয়া আমাক আচ্ছাদিত অংশৰ কালি লাগে তো আচ্ছাদিত অংশৰ কালি কি হ'ব আচ্ছাদিত অংশৰ কালি ইজ ইকুৱেল টু ট্ৰেপিজিয়ামটোৰ কালি পৰা বৃত্তৰ কালি বিয়োগ কৰিব লাগিব ট্ৰেপিজিয়ামৰ কালি পাইছো 130 আৰু বৃত্তৰ কালি পাইছো 38.5 বিয়োগ কৰিলে আমি পালো 91.5 সেন্টিমিটাৰ স্কয়াৰ তো এইটো হৈ গল আমাৰ এইটো আচ্ছাদিত অংশৰ কালি লেটস মুভ অন টু কোৱেশ্চন নম্বৰ ই নম্বৰতো আমাক দুটা বৃত্ত দি আছে এটা ডাঙৰ বৃত্ত তাৰ ভিতৰত এটা সৰু বৃত্ত আৰু দুটা বৃত্তৰে আমাক ব্যাসাৰ্ধ দিয়া আছে আমাক এই আচ্ছাদিত অংশৰ ৰং কৰা অংশৰ কালি উলিয়াব লাগে তো আমি কৰিম কি ডাঙৰ বৃত্তটোৰ কালি উলিয়াই পেলাই তাৰ পৰা সৰু বৃত্তটোৰ কালি বিয়োগ কৰি দিম কৰিলে আমাৰ এই বৃত্তটোৰ ভিতৰত যিখিনি ৰং কৰা অংশ আছে ৰং কৰা অংশৰ কালি আমি পাই যাম আমি লিখিছো এইদৰে যে আমাক চিত্ৰত ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ r ইকুৱেল টু 21 সেন্টিমিটাৰ দিয়া আছে কালিৰ সূত্ৰ আমি জানো পাই r স্কয়াৰ তো পাই মানে 7/22 আর আমাক 21 দিয়া আছে তো হাতেৰে আমি 21ক 3 বাৰ হৰণ কৰিব পাৰো আৰু এইখিনি আমি পূৰণ কৰাৰ পিছত পাইছো 1386 সেন্টিমিটাৰ স্কয়াৰ তাৰমানে ডাঙৰ বৃত্তটোৰ কালি হৈ গল 1386 সেন্টিমিটাৰ স্কয়াৰ আকো আমাক সৰু বৃত্তটোৰ ব্যাসাৰ্ধ r দিয়া আছে 14 সেন্টিমিটাৰ দেখিবলৈ পাইছে চিত্ৰত গতিকে আমি কালি একেই পাই r স্কয়াৰ সূত্ৰত বহালে আমি হাতেৰে 14ক দুইবাৰ কাটিছো আৰু এইখিনি মাল্টিপ্লাই কৰাৰ পিছত আমি পাইছো 616 সেন্টিমিটাৰ স্কয়াৰ তাৰমানে আমি দুয়োটা বৃত্তৰে কালি পাই গলো দুয়োটা বৃত্তৰে কালি পোৱাৰ পিছত আমি এতিয়া যেতুকে আমাক আচ্ছাদিত অংশৰ কালি লাগে আলটিমেটলি আমাৰ আচ্ছাদিত অংশৰ কালি কি হ'ব ডাঙৰ বৃত্তৰ কালিৰ পৰা সৰু বৃত্তৰ কালি বিয়োগ কৰিব লাগিব তো 1386 - 616 বিয়োগ কৰিলে আমি পালো 770 সেন্টিমিটাৰ স্কয়াৰ এইটো হৈ গল আমাৰ ই যেটো ফাইনেল চিত্ৰ আছিল তাৰে আচ্ছাদিত অংশৰ কালি আই হোপ তোমালোকে ভালদৰে বুজিব পাৰিছা বেছিকৈ প্ৰেক্টিছ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰি মৰম যাচিবা থ্যাংক ইউ